নমস্কাৰ। নিফটি মাৰ্কেট এনালাইচিছ আমি সোমবাৰে কেনেকৈ ট্ৰেড লওঁ চাওঁ। এতিয়া আমি যিহেতু মাৰ্কেট টোটেলি ডাউন ট্ৰেণ্ডত আছে, গতিকে 1 আৱাৰ 15 মিনিটত কোনো ধৰণৰ পাৰফেক্ট ছাপৰ্ট ৰেজিষ্টেঞ্চ বিচাৰি নাপাওঁ। গতিকে আমি এতিয়া উইকলি আৰু ডেইলিত চাম। এইটো উইকলি চাৰ্ট চাওক। উইকলিত আপোনাৰ 23,000 যেতিয়ালৈকে ক্ৰছ নকৰে বুলিছ নহয়, আৰু যদি মাৰ্কেট ডাউন ট্ৰেণ্ড হয় 22,000হে ছাপৰ্ট এটা আছে। গতিকে মাৰ্কেট যদি ফল হয় 22,000লৈকে যাব এটা চান্স আছে। এতিয়া চাওক, মাৰ্কেট সম্পূৰ্ণ ট্ৰেণ্ড লাইন ফ'ল' কৰি আছে, ডাউন ট্ৰেণ্ড চাওক। গতিকে আমি উইকলি 22,000 ছাপৰ্ট আৰু 24,000 হৈছে ৰেজিষ্টেঞ্চ পাই আছোঁ। আৰু যদি আমি এতিয়া ডেইলি কেণ্ডেল চাওঁ, ডেইলি কেণ্ডেলত 22,400ত এটা ছাপৰ্ট পাই আছোঁ। যদি এইটো ছাপৰ্ট ক্ৰছ কৰি দিয়ে তেতিয়াহ'লে 22,000লৈকে মাৰ্কেট যাব, কাৰণ ইয়াৰ মাজত আৰু কোনো ধৰণৰ ছাপৰ্ট পোৱা নাই। আৰু যদি 23,000 প্ৰায় 150 ক্ৰছ কৰে অলপ বুলিছ হ'ব, কিন্তু সম্পূৰ্ণ বুলিছ হ'বলৈ হ'লে মাৰ্কেট 23,600 ক্ৰছ কৰিলেহে সম্পূৰ্ণ বুলিছ হ'ব। তাৰ আগত বুলিছ নহয়, আল্টিমেটলি ছাইডৱেটো বিয়েৰিছ হৈ থাকিব। আৰু এতিয়া যিহেতু ডেইলি কেণ্ডেলত ডজি হৈ আছে, গতিকে মাৰ্কেট ইনডিচিশ্যন হৈ আছে। আৰু যিহেতু আমেৰিকা মাৰ্কেট ফল হৈছে, গতিকে মাৰ্কেটত নিগেটিভ এটা নিউজ অলৰেডি আহিছে। গতিকে মাৰ্কেট মানডে সম্পূৰ্ণ বুলিছ বুলি নাভাবি ছাইডৱেটো বিয়েৰিছ হোৱাৰ চান্সটো বেছি আছে। গতিকে প্ৰথম 1 আৱাৰ এই চাওক, সম্পূৰ্ণ এইকেইদিন ছাইডৱে হৈ আছিল। গতিকে ট্ৰেড লওঁতে প্ৰথম এঘণ্টা মাৰ্কেটৰ পজিশ্যন চাই ট্ৰেড ল'লেহে আচল ট্ৰেড পোৱা যাব। নহ'লে যিহেতু মাৰ্কেট ভলেটাইল, কোনফালে মাৰ্কেট যায় কোনো ডিচিশ্যন ল'ব নোৱাৰা হৈছে। তথাপি এতিয়াও পজিটিভ বুলি ভাবি ট্ৰেড নকৰাটোৱেই ভাল, কাৰণ মাৰ্কেটত এতিয়াও কোনো পজিটিভ নিউজো অহা নাই, আৰু কোনো ধৰণৰ মাৰ্কেটে কোনো ধৰণৰ বুলিছ মানে কোনো ধৰণৰ চাইন একো শ্ব' কৰা নাই। গতিকে মাৰ্কেট ট্ৰেড লওঁতে সোমবাৰে খুব সাৱধানে ট্ৰেড ল'ব।